আপোনালোকে জানে যে অসমত এতিয়া বহুখিনি উদ্যোগ আহিছে, প্ৰাইভেট বিজনেছ আহিছে। তেওঁলোকে চৰকাৰৰ পৰা PSU বিচাৰি থাকে যে আমাক প্ৰাইভেট সিকিউৰিটি, আমাক PSU দিব লাগে। বহুত ক্ষেত্ৰত আন বিষয়াসকলে বা আন ব্যক্তিসকলেও PSU বিচাৰে। এতিয়া চৰকাৰে এটা আজি সিদ্ধান্ত লৈছে যে কোনোবা ব্যক্তিৰ যদি থ্ৰেট পাৰসেপশ্যন থাকে তেওঁ আমাক PSUৰ বাবে আবেদন কৰিব পাৰিব, কিন্তু PSU জনৰ সম্পূৰ্ণ দৰমহা সেই ব্যক্তিজনে দিব লাগিব। অৰ্থাৎ ধৰক এতিয়া জাগিৰোডতে সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আহিছে, তেওঁলোকৰ বিষয়াসকলে ক'ব আমাক PSU দিয়ক, আমি PSU দিম, কিন্তু আমাক 75,000 rupees মাহত চৰকাৰক দিব লাগিব। তাৰমানে ইট উইল বি পেইড PSU, কিন্তু পেইড PSU হলেও সকলোৱে নাপায়, যাৰ থ্ৰেট আছে, ভাবুকি আছে জীৱনৰ প্ৰতি, তেওঁলোকেহে পাব। দ্বিতীয়তে আজি আমাৰ কেবিনেটত আমি আপোনালোকে জানে যে আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত বহুতবিলাক কনচাৰ্ট হৈ আছে। কেইদিনমান আগতে আহমেদাবাদত কনচাৰ্ট হৈছিলে কোল্ডপ্লে বুলি, প্ৰায় GST হোটেলত থকা এই সকলো মিলি গুজৰাটে প্ৰায় এটা কনচাৰ্টতে 600 কোটি টকা উপাৰ্জন কৰা বুলি বাতৰি কাকতত এটা ইম্পেক্ট এনালাইচিছ ওলাইছিলে। আজি অসমৰ কনচাৰ্ট ইকনমিৰ ওপৰত আমি বাজেটত কৈছিলোঁ, তাৰ আজি আমি পলিচিটো ইয়াত এপ্ৰুভ কৰিছোঁ। আৰু আমাৰ নামটোলৈ ডিচেম্বৰ মাহত গুৱাহাটীত আমি এটা ডাঙৰ কনচাৰ্ট এটা অনুষ্ঠিত হ'ব কনচাৰ্ট ইকনমিৰ আধাৰত, আৰু কনচাৰ্ট ইকনমিৰ ভৱিষ্যতৰ ভেনু হিচাপে গুৱাহাটী, ডিব্ৰুগড় আৰু যোৰহাটক আমি আজি কেবিনেটত অনুমোদন দিয়া হৈছে। অৰ্থাৎ যি কোম্পানী কনচাৰ্ট অসমত অনুষ্ঠিত কৰিব আহিব তেওঁলোকক আমি 3টা স্থানত কনচাৰ্ট অনুষ্ঠিত কৰিবৰ বাবে আমি ইনস্পায়াৰ কৰিম। এটা হ'ল গুৱাহাটী, এটা ডিব্ৰুগড়, এটা যোৰহাট। গুৱাহাটীত ইতিমধ্যে ডিচেম্বৰ মাহত এটা ডাঙৰ কনচাৰ্ট আহিব। আমি ভাবোঁ যে মেঘালয়ৰ লগত আমি এটা সুস্থ প্ৰতিযোগিতা এটা কৰিব পাৰিম, নহ'লে গোটেই কনচাৰ্ট ইকনমিটোত অসম সম্পূৰ্ণৰূপে ইমান দিনে বাদ পৰি আছিল। আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত লোৱা হৈছে যে আমাৰ চাহ বাগানৰ শ্ৰমিকসকলৰ যিটো মজুৰি 250 টকা প্ৰতিদিনত হ'ব লাগে, কিন্তু ATCL অসম চাহ বাগিচাৰ গাৰ্ডেনসমূহক আমি 220 টকা দি আছিলোঁ। 1 অক্টোবৰৰ পৰা আমি 1 অক্টোবৰৰ পৰা আমি যিমানখিনি অসম চাহ নিগমৰ বাগিচা আমি বৰ্তমান চলাই আছোঁ সকলোতে 250 টকা যিটো নটিফাইড ৱেজ আমি 1 অক্টোবৰৰ পৰা দিবৰ বাবে সিদ্ধান্ত লৈছোঁ। নুমলীগড় ৰিফাইনেৰীত আপোনালোকে জানে যে আমাৰ 26% অংশীদাৰিত্ব আছে। নুমলীগড় ৰিফাইনেৰীত বিভিন্ন বিকাশ আৰু উন্নয়নৰ কাম চলি আছে। নুমলীগড় ৰিফাইনেৰীত আমাৰ শ্বেয়াৰ অফ ইনভেষ্টমেণ্ট, এইটো লাষ্ট এণ্ড ফাইনেল কল বুলি কোৱা হয়, 205 কোটি টকা ৰাজ্য চৰকাৰে দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি আমাৰ কেবিনেটত অসমত সোলাৰ পাৱাৰ জেনেৰেশ্যনৰ যিখন প্ৰমোশ্যন পলিচি, সেই প্ৰমোশ্যন পলিচিখনো আজি কেবিনেটে এপ্ৰুভ কৰিছে। আপোনালোকে জানে এটা 1985 চনতে কাজিৰঙাৰ ষষ্ঠ যিটো আমি ইয়াক ক'ব গ'লে এডিশ্যন বুলি কওঁ, যিটো 6th এডিশ্যন, 1985 চনতে তাৰ খচৰা প্ৰকাশ কৰা হৈছিল। আজিলৈকে তাক চূড়ান্ত ৰূপ দিয়া হোৱা নাছিলে। আজি আমাৰ কেবিনেটে কাজিৰঙাৰ 6th এডিশ্যনটোক আমি চূড়ান্ত ৰূপ দিওঁ। যেতিয়া কাজিৰঙাত আমি 6th এডিশ্যনৰ ফাইনেল নটিফিকেশ্যন আজি আমি এপ্ৰুভ কৰিছোঁ, ইয়াৰ টোটেল হেক্টৰ হ'ব 47,291 হেক্টৰ।
কাজিৰঙাৰ 6th এডিশ্যন আজি কেবিনেটে ফাইনেলি নটিফাই কৰিছে ইমান দিন এইটো এটা প্ৰিলিমিনাৰী নটিফিকেশ্যনৰ ওপৰত আছিলে আজিৰ পৰা এইটো চূড়ান্ত হ'ল আৰু চূড়ান্ত বাউণ্ডাৰীটো আমি ৪৭,২৯১ হেক্টৰত আমি চূড়ান্ত কৰিছোঁ এই চূড়ান্ত কৰোঁতে আমি ৰাইজৰ কেইবাটাও সমস্যা আজি সমাধান কৰিছোঁ বিশ্বনাথ চাৰিআলি জিলাৰ গোপালজাৰণী গনাইটাপু জাব্ৰে থুটেচাপৰি বালিগাঁও বিশ্বনাথ ঘাট উমাতামনি এই গোটেইকেইটা অঞ্চলক আমি কাজিৰঙাৰ ষষ্ঠ অনুসূচীৰ বাহিৰত ৰাখিছোঁ উইদাউট ৰিডিউচিং দ্য এৰিয়া যেতিয়া প্ৰিলিমিনাৰী নটিফিকেশ্যন আছিলে তেতিয়া 41,000 হেক্টৰ আছিলে আজি আমি হেক্টৰ 47,000 কৰিলোঁ বঢ়ালোঁ কিন্তু ৰাইজে ইমান দিনে ভোগী থকা সমস্যা গোপালজাৰণী গনাইটাপু জব্ৰে থুটেচাপৰি বালিগাঁও বিশ্বনাথ ঘাট আৰু উমাতামনিক আমি ষষ্ঠ অনুসূচীৰ পৰা আমি বাহিৰত ৰাখিলোঁ ঠিক তেনেধৰণে আমাৰ কলিয়াবৰৰ হাতীমুৰা শিলঘাট আদি যি অঞ্চলত ইমান দিন তেওঁলোকৰো এটা অনিশ্চয়তা আছিলে তেওঁলোকো এতিয়া ষষ্ঠ অনুচ্ছেদত নাথাকে 6th এডিশ্যনত নাথাকে কিন্তু টোটেল হেক্টৰ অফ লেণ্ড ইন 6th এডিশ্যন এইটো 6,000 হেক্টৰ প্ৰিলিমিনাৰী নটিফিকেশ্যনতকৈ বাঢ়িছে কাৰণ ব্ৰহ্মপুত্ৰৰ মাজত তেনেকুৱা নতুন নতুন এৰিয়া ক্ৰিয়েট হৈছিলে গোটেইখিনি আমি ষষ্ঠ অনুচ্ছেদত আমি দিলোঁ কিন্তু ৰাইজৰ গাখীৰ খাতি শিলঘাট হাতীমুৰা এই গোটেই ৰাইজৰ এটা সমস্যা আজি বিডুবি এই গোটেইবিলাক ৰাইজৰ সমস্যাও আজি সমাধান হ'ল আজি আমাৰ কেবিনেটে লাচিত বৰফুকন একাডেমি অৰ্থাৎ দেৰগাঁৱৰ পুলিচ একাডেমিৰ ফেজ 2 য'ত নেকি ৰেচিডেন্সিয়েল কোৱাৰ্টাৰসমূহ হ'ব ট্ৰেইনিংসকলৰ ৰেচিডেন্সিয়েল কোৱাৰ্টাৰ আৰু কলনীত থকা মানুহসকলৰ ৰেচিডেন্সিয়েল কোৱাৰ্টাৰ হ'ব 102 যিটো আমাৰ সেৱা আমি দেৰগাঁৱত কৰিম তাৰ বিল্ডিং নিৰ্মাণ এই গোটেইবিলাকক লৈ আজি কেবিনেটে 229 কোটি টকা অনুমোদন কৰিছে দেৰগাঁৱৰ পুলিচ একাডেমিৰ সেকেন্ড ফেজ অফ ডেভেলপমেন্টৰ কাৰণে 229 কোটি টকা আজি আমাৰ কেবিনেটে ডিব্ৰুগড়ত অসম বিধানসভা নিৰ্মাণ কৰিবৰ বাবে য'ত নেকি MLA হোষ্টেল থাকিব বিধানসভা থাকিব 1000 মানুহ বহিব পৰা এটা ডাঙৰ অডিটৰিয়াম থাকিব এই গোটেইবিলাক লৈ আজি ডিব্ৰুগড়ত আমাৰ নতুনকৈ বিধানসভাৰ ভৱন নিৰ্মাণৰ বাবে কেবিনেটে 284 কোটি টকা অনুমোদন জনাইছে ডিব্ৰুগড়ৰ বাবে আৰু এটা সুখবৰ ডিব্ৰুগড়ত যিখন খনিকৰ ষ্টেডিয়াম আছিলে তাক ইনিচিয়েলি 5,000 মানুহে বহি চাব পৰা এখন ষ্টেডিয়াম নিৰ্মাণৰ কল্পনা কৰা হৈছিল মই তাত কেইবাবাৰো গৈছিলোঁ আৰু যাওঁতে আমি সিদ্ধান্ত লৈছিলোঁ যে অসমৰ সৰ্ববৃহৎ ষ্টেডিয়ামখন আমি ডিব্ৰুগড়ত বনাম আজি কেবিনেটে 209 কোটি টকা অনুমোদন কৰিছে 35,000 মানুহে খনিকৰ ষ্টেডিয়ামত একেলগে বহি খেল চাব পাৰিব আৰু গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামতকৈ এইখন 10,000 সিটিং কেপাচিটিত বেছি হ'ব অসমৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামখন ডিব্ৰুগড়ৰ বাবে এতিয়া নিৰ্মাণ হ'ব খনিকৰত য'ত 5,000 মানুহ বহিব পৰা কল্পনা আছিল আজি কেবিনেটে 35,000 মানুহ বহিব পৰা প্ৰজেক্ট এটা অনুমোদন কৰিছে 209 কোটি টকা এক্সট্ৰা আমি ইয়াত ব্যয় কৰিম আৰু ইভেন্টুৱেলি এইখনে ডিব্ৰুগড়ৰ খনিকৰ ষ্টেডিয়ামখনে অসমৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামলৈ ৰূপান্তৰ হ'ব আমাৰ 8 ডিসেম্বৰ তাৰিখে আজি আমি যেটো কনসাৰ্ট ইকনমিৰ কথা কলো বিশেষকৈ ইয়ং জেনাৰেশনে খুব ভাল পাব পোষ্ট মেলনে বুলি এটা ডাঙৰ কনসাৰ্ট গ্ৰুপ আছে 8 ডিসেম্বৰত তেওঁলোকে গুৱাহাটীত আহি পাৰফৰ্ম কৰিব আজি আমাৰ যেটো কনসাৰ্ট ইকনমি আমি এপ্ৰুভ কৰিলো তাৰ প্ৰথম ৰিজাল্ট হ'ল যে 8 ডিসেম্বৰত
পোষ্ট মালনে আহিব আদাৰৱাইজ তেওঁলোক শ্বিলঙতে যায় এইবাৰ গুৱাহাটীত হ'ব আৰু খনিকৰ আদি ষ্টেডিয়াম যোৰহাট হৈ গ'লে লাহে লাহে আমি যোৰহাট ডিব্ৰুগড়টো লৈ যাব পাৰিম বাট পোষ্ট মালনে শ্ব' on 8 December in Guwahati is confirmed. আৰু এটো কি আমেৰিকান ৰক বেণ্ড এটো আমেৰিকান ৰক বেণ্ড হয় আৰু যদি আপোনালোকৰ কিবা খুদিবলগীয়া আছে মই ক'ব পাৰো নহলে আমাৰ